নমস্কাৰ স্বাগতম জনাইছো নিউজ আছামৰ অন্যতা ভিডিঅ'লৈ অংগনবাড়ী কৰ্মী ৰান্ধনী সহায়িকাৰ লগতে বিধৱা পেঞ্চন আৰু লগতে বৃদ্ধ পেঞ্চন সকলোৰে বাবে সুখবৰ ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীলৈ আহিলে সুখবৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবেও ভাল খবৰ দিলে অজন্তা নিয়োগে আশাকৰ্মীৰ দৰমহা ৩,০০০ৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি ঘোষণা কৰিছে আৰু ইতিমধ্যে ছুপাৰভাইজাৰ সকলৰ যি দৰমহা ৯,০০০ আছিল ৯,০০০ৰ পৰিৱৰ্তে 10,৫00লৈ বৃদ্ধি কৰা হৈছে আৰু যিসকল সহায়িকাৰ পাৰিতোষিক ৩,২৫০ টকাৰ পৰা ৪,০০০লৈ বৃদ্ধি কৰা হৈছে আৰু অংগনবাড়ীসকলৰ যি ৬,৫০০ টকা আছিল তেওঁলোকৰ ৮,০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু যিসকল ৰান্ধনী কৰ্মী যিসকলৰ দীৰ্ঘদিনীয়া প্ৰতিবাদ বুলি ক'ব লাগিব তেওঁলোকৰ যি দৰমহা বঢ়াই দিবলৈ যি প্ৰতিবাদ তেওঁলোকৰ তাৰ সলনি অৰ্থাৎ ১৫০০ টকাৰ সলনি এতিয়া ২,০০০ মাত্ৰ ৫০০ টকা তেওঁলোকে বৃদ্ধি কৰা হৈছে কিন্তু আৰু অলপ তেওঁলোকৰ যি কষ্টৰ পৰিৱৰ্তে আৰু অলপ বৃদ্ধি কৰাব লাগিছিল মাত্ৰ ৫০০ টকা তেওঁলোকৰ যি দৰমহা বৃদ্ধি কৰা হৈছে ১৫০০ৰ পৰিৱৰ্তে ৰান্ধনীসকলে বৰ্তমানৰ পৰা পাব ২,০০০ টকা আৰু তাৰপিছত বিধৱা পেঞ্চন ইয়াত দেখিবলৈ পাইছে ৩০০ টকাৰ পৰিৱৰ্তে তেওঁলোকে এতিয়া পাব ১২৫০ টকা আৰু বৃদ্ধ পেঞ্চন ইয়াত দেখিবলৈ পাইছে ২৫০ টকাৰ পৰা ৪০০ টকালৈ বৃদ্ধি কৰা হৈছে মুঠতে সকলোৱে যি দৰমহা হয় হুৰাহুৰে দৰমহা বৃদ্ধি হৈছে বুলি ক'ব লাগিব আৰু আশাকৰ্মী ইয়াতে দেখিবলৈ পাইছে আপোনালোকে ৰান্ধনী আশাকৰ্মী অংগনবাড়ী কৰ্মী আৰু ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে সকলোৰে বাবে ভাল খবৰ যিসকলৰ যি দৰমহা হয় আগৰ সলনি এতিয়া বৰ্তমান ভালেখিনি তেওঁলোকৰ যি দৰমহা বৃদ্ধি হৈছে বহুদিনীয়া তেওঁলোকৰ যি প্ৰতিবাদ তেওঁলোকৰ যি দাবী ৰান্ধনী অংগনবাড়ী আশাকৰ্মীসকলৰ যি তেওঁলোকৰ দাবী পূৰণ হৈছে বুলি ক'ব লাগিব কিন্তু তথাপিও বৰ কম তেওঁলোকৰ দৰমহা বৃদ্ধি হৈছে যিসকলৰ ৰান্ধনী আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মী তথাপিও তেওঁলোকে বৃদ্ধি কৰাই দিছে ইলেকশ্যনৰ আগে তো তেওঁলোকৰ বাবে ভাল খবৰ যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ চেনেলটি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গৰ লগত তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপুনি যদি চৰকাৰী চাকৰিৰ বাবে আগ্ৰহী বা চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি আছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ যিকোনো এটা ব্ৰাউজাৰত assampro.org সাৰ্চ কৰিলে এই ৱেবছাইটত যদি আপোনালোকে সোমায় তেনেহ'লে আপোনালোকে চৰকাৰী চাকৰিৰ লগতে যিকোনো অসমৰ আঁচনি আহিলে এই ৱেবছাইটত পাব পাৰিব ডেছক্ৰিপশ্যনতো এই ৱেবছাইটৰ লিংক দিছোঁ নতুবা আপোনালোকে assampro.org সাৰ্চ কৰিব যিকোনো ব্ৰাউজাৰত ইয়াতে দেখিবলৈ পাইছে আপোনালোকে ওপৰতে আপোনালোকে ৰিজাল্টৰ ছেকশ্যন দেখিবলৈ পাব ৰিজাল্টৰ ছেকশ্যনৰ তলত আপোনালোকে এডমিট কাৰ্ডৰ ছেকশ্যন পাব তাৰপিছত লেটেষ্ট জব অৰ্থাৎ অসমৰ যিকোনো যদি চাকৰিৰ আপডেট আহে ইয়াতে আপোনালোকে পাব পাৰিব আৰু তললৈ যদি স্ক্ৰল কৰে শ্লেবাছ আপোনালোকে শ্লেবাছসমূহ চাব পাৰিব যিকোনো ক্লাছৰ এডমিশ্যন অৰ্থাৎ ক'ত এডমিশ্যন হৈছে সকলোবিলাক আপডেট আপোনালোকে assampro.org ৱেবছাইটত পাব পাৰিব ডেছক্ৰিপশ্যনতো এই ৱেবছাইটৰ লিংক দি থৈছোঁ আপোনালোকে তাত ক্লিক কৰিলেও এই সকলোবিলাক আপডেট পাব পাৰিব আৰু লগতে যিকোনো এটা পোষ্টত যদি আপোনালোকে ক্লিক কৰে এনেকুৱা ধৰণে পোষ্টবিলাক দেখিবলৈ পাব ওপৰতে আমি জইন টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেল দি থৈছোঁ তাত যদি জইন হৈ থাকে আপোনালোকে ডাইৰেক্ট হোৱাটছআপৰ জৰিয়তেও আপোনালোকে আপডেটসমূহ পাব পাৰে